এয়া চাওকচোন কি চাউল দিছে চৰকাৰে। ঐ হেৰি কণ্ট্ৰলৰ চাউল, এয়া চাউল নে বাৰু কি চাওকচোন। এয়া ককা কওকচোন, এয়া কি চাউল? নমস্কাৰ। নমস্কাৰ। জনপ্ৰয়োজনীয় ৰাইজ আৰু পূজনীয় ৰাইজ, জয় আই অসম, জয় মাতা মহাভাৰত, জয় আই অসম। এগৰাকী মাতৃয়ে কণ্ট্ৰলৰ সমবায় চাউল, এগৰাকী মায়ে এগৰাকী মাতৃয়ে এগৰাকী আয়ে চাউল বাচি আছে। তেনেকুৱাকৈ আমি সেই তেখেতসকলৰ গৃহত যোৱাকালি সোমবাৰ দিনা আহি আজি মঙলবাৰলৈকে তেওঁলোকৰ গৃহত স্থিতি হৈ আছোঁ। আইগৰাকীয়ে চাউল বাচিছে। এই চাউলত এয়া চাওক, প্লাষ্টিকৰ চাউল ওলাইছে, প্লাষ্টিকৰ চাউল ওলাইছে। এই প্লাষ্টিকৰ চাউল খোৱালে মানুহ কি হ'ব, নাভি কি হ'ব, শৰীৰ কি হ'ব আৰু পেটৰ ইঞ্জিন কি হ'ব। এয়া প্লাষ্টিকৰ চাউল। ৰাইজে চাওক, সকলোৱে ভালকৈ লক্ষ্য কৰক। প্লাষ্টিকৰ চাউল, আইগৰাকীয়ে চাউল বাচি আছে। এই চাউলত এয়া প্লাষ্টিকৰ চাউল ওলাইছে, প্লাষ্টিকৰ চাউল ওলাইছে। এইটো কেনে কথা হৈছে? এইটো কিয় হৈছে এনেকুৱা দুৰ্নীতি? প্ৰত্যেক সংগমতে যদি দুৰ্নীতি হয়, প্ৰত্যেক খাদ্যতে যদি দুৰ্নীতি হয়, তেতিয়াহ'লে মানুহৰ আয়ুস কেনেকৈ থাকিব? মানুহৰ আয়ুস কেনেকৈ থাকিব? মানুহ বেমাৰী নহ'ব কিয়? লক্ষ্য কৰক জনসাধাৰণ ৰাইজ, এয়া চাওক, আপোনালোকক প্ৰমাণ দিছোঁ হাতে হাতে। সত্য আপোনালোকে নিজেই চাওক। জয় হিন্দ, বন্দে মাতৰম।